সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ ৰাজগুহ্যযোগ নামৰ নৱম অধ্যায়ৰ ১বিংশতি সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। তে তং ভুক্ত্বা স্বৰ্গলোকং বিশালং স্নিনে পুণ্যে মর্তলোকং विशन्ति। एवं त्रयी धर्मामनुप्रपन्ना गतागतं कामकामा लभन्ते। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। তেওঁলোকে সেই বিশাল স্বৰ্গীয় সুখ ভোগ কৰাৰ পাছত ভাল কাম কৰি লাভ কৰা পুণ্যৰ অৱসান ঘটিলে আকৌ মৰ্ত্যলোকলৈ উভতি আহে। এইদৰে তিনিও বেদত প্ৰতিপাদিত ধৰ্মৰ অনুষ্ঠান কৰি নিজৰ কামনা চৰিতাৰ্থ কৰিবলৈ বিচৰাসকলে কেৱল বাৰে বাৰে হোৱা জন্ম আৰু মৃত্যুকে লাভ কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগী অৱতাৰণা কৰিছিল। পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই জগতত যি ত্ৰয়ীবিদ আছে, ঋক, যজু, সাম আৰু অথৰ্ব, সেই অথৰ্ব বেদক সাধাৰণতে ইয়াতে চতুৰ্বেদৰ ভিতৰত অন্তৰ্গত কৰিছে, কিন্তু ত্ৰয়ী বুলি কোৱাৰ লগে লগে ইয়াত কেৱল ঋক, যজু, সাম বেদকহে অন্তৰ্ভুক্ত কৰিছে। আৰু এই বেদৰ জ্ঞাতা ব্ৰাহ্মণসকলক ত্ৰৈবেদী বা ত্ৰিবেদী বুলি সম্বন্ধিত কৰিছে। আৰু সেই ত্ৰিবেদীৰ সম্পৰ্কে যি জ্ঞান বা সেই ত্ৰিবেদীসকলে যি জ্ঞান লাভ কৰি যি আনুষ্ঠানিকভাৱে বেদৰ ছাত্ৰসকলে যি বৈদগ্য কামসমূহ কৰে আৰু তেওঁলোকে ইন্দ্ৰলোক, চন্দ্ৰলোক আৰু বিভিন্ন দেৱতাৰ যজ্ঞ অনুষ্ঠান কৰি যি সেই নিজৰ গ্ৰহটোৰ অনুষ্ঠানত সন্তুষ্ট হৈ সেই গ্ৰহলোক লাভ কৰে, সেই গ্ৰহলোকত সুখ ভোগ কৰি পুনৰাই এই মৰ্তলৈ উভতি অহাৰ কথা ইয়াতে চৰিতাৰ্থ কৰিছে। আৰু এই প্ৰসংগত পুণ্যৰ ভাণ্ডাৰ শেষ হোৱাৰ পিছত আকৌ যি পৃথিৱীলৈকে ঘূৰি আহিব লগা হয় সেই কথা উল্লেখ কৰিছে। কিন্তু বৈকুণ্ঠধাম বা পৰম প্ৰভু বিষ্ণুৰ বা পৰম কৃষ্ণৰ আৰাধনা কৰি যিগৰাকী ব্যক্তি সেই বিষ্ণুৰ বা কৃষ্ণৰ পৰম ধাম লাভ কৰে, তেওঁ কিন্তু এই সংসাৰলৈ উভতি আহিবলগীয়া নহয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত আৰু এটা বেদান্ত সূত্ৰ অৰ্থাৎ ব্ৰহ্মসূত্ৰৰ বাদৰায়ণে এটি সূত্ৰৰ অৱতাৰণা কৰিছে। সেই সূত্ৰভাগী হৈছে জন্মাদ্যস্য য়তঃ। আৰু সেই সূত্ৰটোৱে প্ৰতিপাদিত কৰা জ্ঞানৰ সম্যক ৰূপে লাভ কৰিব পৰা নাই এই কথাকো দাঙি ধৰিছে। আৰু আন কথাৰে ক'বলৈ হ'লে যিজনে সৰ্বকাৰণৰো কাৰণ কৃষ্ণক বুজিব নোৱাৰে, তেওঁ জীৱনৰ চৰম লক্ষ্য লাভ কৰাৰ ক্ষেত্ৰত বিভ্ৰান্ত হ'বলগীয়া হয় বুলি কৈছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।